দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি সকলোৱে উদযাপন কৰিছে। দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তত যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে। কলকাতাত যোগ দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে, য'ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা দেখা গৈছে। প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিছে বিভিন্ন প্ৰান্তৰ কলকাতাৰ বিভিন্ন স্থানৰ পৰা অহা লোকসকলে। কলকাতাৰ ৰেড ৰোডত এই বিশেষ কাৰ্যসূচীত আমি তেওঁক দেখিবলৈ পাইছোঁ। পুৱাৰে পৰা এই কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিছে। দিল্লীৰ নেহেৰু পাৰ্কত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিদেশ মন্ত্ৰী জয়শংকৰে। লেহত ITBPত যোগ দিৱসৰ ITBPৰ কাৰ্যসূচী, অসমতো যোগ দিৱস পালন কৰা হৈছে। তাৰ সমান্তৰালকৈ লাডাখ পাংগং হ্ৰদৰ পাৰত ITBPৰ হিমবীৰসকলে যোগ দিৱস উদযাপন কৰিছে। বিভিন্ন প্ৰান্তত আজিৰ এই দিনটো উদযাপন কৰা হৈছে। 21 জুন তাৰিখটো হৈছে বছৰটোৰ আটাইতকৈ দীঘল দিন, আৰু এই দিনটোতেই সেইবাবে ধাৰ্য কৰা হৈছিল যে যোগ দিৱসৰ আয়োজন কৰা হ'ব। পূৰ্বতে কেতিয়াও যোগ দিৱস এদৰে পালন কৰা নাছিল। 2014 চনত যেতিয়া এই প্ৰস্তাৱ দিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে, তাৰ পাছতেই গৃহীত হোৱা সেই প্ৰস্তাৱৰ পাছত 15 চনৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা। বিভিন্ন ক্ষেত্ৰৰ লোকসকলে কণ কণ শিশুৰ পৰা বৃদ্ধ লোকসকলেও এই যোগ দিৱসত অংশগ্ৰহণ কৰিছে। বহু লোকে যোগৰ দ্বাৰা নিজৰ জীৱনটো সজাবলৈ চেষ্টা কৰিছে। যোগ আমাৰ জীৱনত কিমান জৰুৰী, প্ৰত্যেকজন ব্যক্তি সুস্থ শৰীৰে থাকিবলৈ যোগ কিমান প্ৰয়োজনীয়, সেই কথা বাৰে বাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে। আৰু সেই যি আগ্ৰহ, সেই আগ্ৰহ বৃদ্ধি কৰিবলৈকে এই বিশেষ দিনটো উদযাপন কৰা হয় প্ৰত্যেক বছৰে। আৰু আজিৰ দিনটো ব্যতিক্ৰম নহয়। বিশ্বৰ বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত, গাঁৱে ভূঞে আজি উদযাপন কৰা হৈছে যোগ দিৱস। বাবা ৰামদেৱৰ কথা সকলোৱে জানে, আৰু বাবা ৰামদেৱে যোগক অন্য এক স্তৰলৈ তেওঁ লৈ যাবলৈ সক্ষম হৈছিল। বহু মানুহৰ বিভিন্ন আচলতে ৰোগ, বিভিন্ন সমস্যা, সেই সমস্যাসমূহ যোগৰ দ্বাৰা কিদৰে সমাধান কৰিব পাৰি, সেই বিষয়টোক লৈ তেওঁ সমগ্ৰ দেশতে এক জোৱাৰ আনিবলৈ সক্ষম হৈছিল। আজিও তেওঁ অংশগ্ৰহণ কৰিছে যোগ দিৱসৰ কাৰ্যসূচীত, আৰু তাৰ সমান্তৰালকৈ আন হাজাৰজনক ইয়াৰ প্ৰতি আগ্ৰহ দেখুৱাবলৈ বা আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। বাবা ৰামদেৱে বহু বছৰ ধৰি সাধনা কৰি আছে, যোগ সাধনাত তেওঁ ব্ৰতী হৈ আছে, আৰু সেইবাবে হয়তো আজিও তেওঁ সুস্থ সবল হৈ জীয়াই আছে খুব সুন্দৰকৈ। আৰু তেওঁৰ সেই আগ্ৰহৰ প্ৰতি বিভিন্নজনে সঁহাৰি জনোৱাও দেখা গৈছিল। আমি আপোনালোকক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই গৈছোঁ ক'ত কিদৰে উদযাপন কৰা হৈছে যোগ দিৱস। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি সকলোৱে উদযাপন কৰিছে। দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তত যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে। কলকাতাত যোগ দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে, য'ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা দেখা গৈছে। প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিছে বিভিন্ন প্ৰান্তৰ কলকাতাৰ বিভিন্ন স্থানৰ পৰা অহা লোকসকলে। কলকাতাৰ ৰেড ৰোডত এই বিশেষ কাৰ্যসূচীত আমি তেওঁক দেখিবলৈ পাইছোঁ। পুৱাৰে পৰা এই কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিছে। দিল্লীৰ নেহেৰু পাৰ্কত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিদেশ মন্ত্ৰী জয়শংকৰে। লেহত ITBPত যোগ দিৱসৰ ITBPৰ কাৰ্যসূচী, অসমতো যোগ দিৱস পালন কৰা হৈছে। তাৰ সমান্তৰালকৈ লাডাখ পাংগং হ্ৰদৰ পাৰত ITBPৰ হিমবীৰসকলে যোগ দিৱস উদযাপন কৰিছে। বিভিন্ন প্ৰান্তত আজিৰ এই দিনটো উদযাপন কৰা হৈছে। 21 জুন তাৰিখটো হৈছে বছৰটোৰ আটাইতকৈ দীঘল দিন, আৰু এই দিনটোতেই সেইবাবে ধাৰ্য কৰা হৈছিল যে যোগ দিৱসৰ আয়োজন কৰা হ'ব। পূৰ্বতে কেতিয়াও যোগ দিৱস এদৰে পালন কৰা নাছিল। 2014 চনত যেতিয়া এই প্ৰস্তাৱ দিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে, তাৰ পাছতেই গৃহীত হোৱা সেই প্ৰস্তাৱৰ পাছত 15 চনৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা। বিভিন্ন ক্ষেত্ৰৰ লোকসকলে কণ কণ শিশুৰ পৰা বৃদ্ধ লোকসকলেও এই যোগ দিৱসত অংশগ্ৰহণ কৰিছে। বহু লোকে যোগৰ দ্বাৰা নিজৰ জীৱনটো সজাবলৈ চেষ্টা কৰিছে। যোগ আমাৰ জীৱনত কিমান জৰুৰী, প্ৰত্যেকজন ব্যক্তি সুস্থ শৰীৰে থাকিবলৈ যোগ কিমান প্ৰয়োজনীয়, সেই কথা বাৰে বাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে। আৰু সেই যি আগ্ৰহ, সেই আগ্ৰহ বৃদ্ধি কৰিবলৈকে এই বিশেষ দিনটো উদযাপন কৰা হয় প্ৰত্যেক বছৰে। আৰু আজিৰ দিনটো ব্যতিক্ৰম নহয়। বিশ্বৰ বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত, গাঁৱে ভূঞে আজি উদযাপন কৰা হৈছে যোগ দিৱস। বাবা ৰামদেৱৰ কথা সকলোৱে জানে, আৰু বাবা ৰামদেৱে যোগক অন্য এক স্তৰলৈ তেওঁ লৈ যাবলৈ সক্ষম হৈছিল। বহু মানুহৰ বিভিন্ন আচলতে ৰোগ, বিভিন্ন সমস্যা, সেই সমস্যাসমূহ
যোগৰ দ্বাৰা কিদৰে সমাধান কৰিব পাৰি সেই বিষয়টোক লৈ তেওঁ সমগ্ৰ দেশতে এক জোৱাৰ আনিবলৈ সক্ষম হৈছিল আজিও তেওঁ অংশগ্ৰহণ কৰিছে যোগ দিৱসৰ কাৰ্যসূচীত আৰু তাৰ সমান্তৰালকৈ আন হাজাৰজনক ইয়াৰ প্ৰতি আগ্ৰহ দেখুৱাবলৈ বা আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে বাবা ৰামদেৱে বহু বছৰ ধৰি সাধনা কৰি আছে যোগ সাধনাত তেওঁ ব্ৰতী হৈ আছে আৰু সেইবাবে হয়তো আজিও তেওঁ সুস্থ সবল হৈ জীয়াই আছে খুব সুন্দৰকৈ আৰু তেওঁৰ সেই আগ্ৰহৰ প্ৰতি বিভিন্নজনে সঁহাৰি জনোৱাও দেখা গৈছিল আমি আপোনালোকক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই গৈছো ক'ত কিদৰে উদযাপন কৰা হৈছে যোগ দিৱস